অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে অইল ইণ্ডিয়া লিমিটেডে। প্ৰায় 8 কোটি 90 লাখ টকা বাজেটৰ এই চুক্তিখনৰ জৰিয়তে AMCHত 37খন বিচনাযুক্ত বহুমহলীয়া ৰোগী পৰিচৰ্যা কেবিন, এক অত্যাধুনিক তথা তৃতীয় কেয়াৰ ৰেফাৰেল হস্পিটেল নিৰ্মাণ কৰা হ'ব। উক্ত বুজাবুজিৰ চুক্তিখনত অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলী হক আৰু AMCHৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে স্বাক্ষৰ কৰে। অনুষ্ঠানটোত অইলৰ তৰফৰ পৰা কাৰ্যবাহী সঞ্চালক মানৱ সম্পদ আৰু ক্ষেত্ৰীয় প্ৰশাসন মাধুৰ্য বৰুৱা, মুখ্য মহাপ্ৰবন্ধক দেৱাশিষ বৰা আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে আৰু AMCHৰ তৰফৰ পৰা কেইবাগৰাকীও চিকিৎসক আৰু পদাধিকাৰী বিষয়া উপস্থিত থাকে। উজনি অসমৰ অইলৰ কমাঞ্চলৰ মাজমজিয়াত নিৰ্মাণ হ'বলগীয়া এই নতুন চিকিৎসা কেন্দ্ৰটোৰ জৰিয়তে প্ৰয়োজন ভিত্তিক আন্তঃগাঁথনি প্ৰদান কৰি চিকিৎসা সেৱা প্ৰদান ব্যৱস্থাক শক্তিশালী কৰাৰ পৰিকল্পনা কৰাৰ উপৰি যাৰ দ্বাৰা বিশেষ আৰু গুণগত চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিয়ে। আজি মই অত্যন্ত আনন্দিত, অত্যন্ত সুখী আপোনালোকক জনাবলৈ পাই। অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা প্ৰধান আমাৰ অভাৱ আছিল পেইন কেবিনৰ। এটা ভাল পেইন কেবিনৰ অভাৱৰ কাৰণে বহু ৰোগীয়ে আমাৰ কলেজত চিকিৎসা ল'বলৈ অলপ অনীহা প্ৰকাশ কৰিছিল। তাৰ এই পেইন কেবিনৰ কাৰণে আমি আজি সুদৈৰ্ঘ্য 12 বছৰ ধৰি অইলৰ লগত যোগাযোগ কৰি আছিলোঁ। প্ৰথমে আমি 100 কেবিনৰ কাৰণে বিচাৰিছিলোঁ, যিকোনো কাৰণে নহয় আজি আমি 37টা কেবিন, 4 মহলীয়া এটা কেবিনৰ আজি আমাৰ MOU চাইন হ'ল। প্ৰায় 8 কোটি 89 লাখ টকাৰ, আৰু এই প্ৰজেক্টটো প্ৰায় 3 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। আৰু ইয়ে আমাৰ ৰোগীসকলৰ এটা দীৰ্ঘদিনীয়া অভাৱ প্ৰয়োজন কৰিব। অকল ডিব্ৰুগড়ৰ নহয়, ডিব্ৰুগড়ৰ ৰাইজৰ, উজনি অসমৰ ৰাইজৰ কাৰণে এটা ডাঙৰ অভাৱ আৰু এই ডিলাক্স পৰ্যায়ৰ হ'ব। ইয়াত সকলোখিনি সুবিধা থাকিব আৰু অতি সুলভ মূল্যত এইখিনি ৰাইজৰ কাৰণে উপযোগী কৰি তোলা হ'ব। আৰু তাৰ কাৰণে আমি সকলোৰে ৰাইজৰ সহায় সহযোগিতা দিহা পৰামৰ্শ আশা কৰিছোঁ। এই কামটো আমাৰ PWDয়ে অৰ্পণ কৰা হৈছে, PWD কামটো অৰ্পণ কৰা হৈছে আৰু তেখেতসকলে গোটেইখিনি বস্তু চাই আৰু এজন আমাৰ যিজন আৰ্কিটেক্টে ডিজাইন কৰিছে তিনিচুকীয়াৰ অৰূপ গগৈ, তেখেতে গোটেইটো প্লেন প্ৰজেক্টখিনি কৰিছে। আমি আশা কৰিছোঁ এটা সুন্দৰভাৱে এইটো সম্পূৰ্ণ প্ৰজেক্টটো সম্পূৰ্ণ হ'ব। ডিলাক্স মানে কি আৰু সকলোৰে AC সুবিধা থাকিব, তাত এজন এটেণ্ডেণ্ট থকাৰ সুবিধা থাকিব আৰু সেই মিনিমাম যিখিনি ৰিকুৱাৰমেণ্ট মানুহে বিচাৰে এটা কেবিনত থাকিলে সেইখিনি সুবিধা থাকিব। সেইখিনি আমি প্ৰতিটো মহলাতে এটা ৰুম আমি ৰাখিম, যাতে কাৰোবাৰ হঠাৎ যদি কিবা প্ৰয়োজন হয় তেওঁলোকক সেইখিনি ছাপৰ্ট দি পিছত তেওঁলোকক ICUলৈ শিফ্ট কৰিব পৰাকৈ সেইখিনি ব্যৱস্থা আমি ৰাখিম। একেটা চৌহদতে হ'ব। আমি চৌহদ যদি বেলেগ বেলেগ কৰোঁ আমাৰ মেন পাৱাৰৰ অকণ অসুবিধা হ'ব। সেইকাৰণে আমাৰ নতুন যিকেইটা পুৰণা কেবিন দুমহলীয়া সেইখিনি থাকিব। আমাৰ যিখিনি অলপমান জৰাজীৰ্ণ হৈ গৈছে পুৰণা কেবিনকেইটা সেইখিনি আমি ভাঙি পেলাই আমি ইফালে গাইনী ৱাৰ্ডৰ কাষৰ পৰা পিছলৈ পুৰণা চাৰ্জাৰী ৱাৰ্ডৰ গোটেই এলেকাটো আমি লৈ তাতে পাৰ্কিং এৰিয়া ৰাখি এই গোটেই পৰিকল্পনাটো কৰা হৈছে। এজন এটেণ্ডেণ্ট থাকিবৰ কাৰণে সুবিধা থাকিব, বেছি সকলো যিটো ষ্টেণ্ডাৰ্ড ৰিকুৱাৰমেণ্ট ফৰ এ পেইন কেবিন সেইখিনি থাকিব। প্ৰথমে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ এই এটা হিষ্টৰিক মমেণ্টত আপোনালোকো অংশীদাৰ হৈছে। প্ৰথম কথা, এই যিটো যিটো আমাৰ এটা দৰকাৰী বস্তু আছিল সেইখিনি আমি বহু বছৰৰ পৰা এটা আমাৰ কাৰণে আহি আছিল। আমি চেষ্টা কৰি আছিলোঁ, কিছুদিন সময় লাগিলে, কিন্তু আমি বৰ্তমান আমাৰ কৰ্পৰেট মেনেজমেণ্টে প্ৰায় 9 কোটি টকাৰ গ্ৰাণ্ট কৰিছে আৰু ইয়াৰ দ্বাৰা আমি প্ৰায় 37টা পেইং কেবিন বনাবলৈ প্ৰচেষ্টা কৰিছোঁ আৰু আমি আশা কৰিছোঁ অতি কম সময়ৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব আৰু এই কামৰ জৰিয়তে আমাৰ সকলোৰে, এই অঞ্চলৰ সকলোৰে ৰাইজৰ সুবিধা হ'ব। এইটো সকলোৱে নিশ্চয় জানিব পাৰিছে। আমি আশা ৰাখিছোঁ যে অইল ইণ্ডিয়া লিমিটেডে এই ধৰণৰ CSR এক্টিভিটি যাৰ দ্বাৰা সকলো ৰাইজৰ সুবিধা হয় তেনেকুৱা ধৰণৰ কাম কৰিবলৈ সদায় ভাল পায় আৰু আমি ভৱিষ্যতেও আমি কমিটেড, অইল ইণ্ডিয়া লিমিটেড ইজ কমিটেড টু চাৰ্ভ দিছ ছ'চাইটি। গতিকে আমি এই ধৰণৰ কাম পিছলৈও কৰি গৈ থাকিম। বিল্ডিংটোৰ গ্ৰাউণ্ড +3 ষ্টৰীত হ'ব আৰু 37টা বেড থাকিব
আৰু লগতে যিমানখিনি ইকুইপমেণ্ট বা যিখিনি ফাৰ্নিচাৰ্ছ লাগিব সকলোখিনি তাতে সামৰি লোৱা হৈছে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।